নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাস 9 ৰ মেথছৰ অনুশীলনী 10.5 ৰ আমি যোৱা ভিডিঅত 7 নম্বৰ লৈকে কৰিছো আজি আমি 8 নম্বৰৰ পৰা 12 নম্বৰ লৈকে কৰিম সো 8 নম্বৰ প্ৰশ্ন কি দিছে আমি সলিউশনটো কৰিম সো এইবিলাকৰ পৰা তোমালোকৰ কোনো এমসিকিউ থাকিব ভিতৰৰ যিবিলাক কনসেপ্ট ইউছে এই কনসেপ্টৰ পৰা কোনো এমসিকিউ থাকিব এই কাৰণে মই লগালগ কৈ যাও তোমালোকে লগালগ লিখি যাবা ঠিক আছে আমাক 8 নম্বৰ প্ৰশ্ন দিছে যে যদি এটা ট্ৰেপেজিয়ামৰ অসমান্তৰাল বাহুজৰ সমান তেন্তে প্ৰমাণ কৰা যে ই চক্ৰীয় কৈছে যে এটা ট্ৰেপেজিয়ামৰ ঠিক আছে সো গতিকে আমি এটা ট্ৰেপেজিয়াম আঁকিলাম ট্ৰেপেজিয়াম কি যে ট্ৰেপেজিয়ামৰ যিকোনো বাহু এটা অসমান্তৰাল থাকে ঠিক আছে গতিকে এইটো যদি এটা বাহু থাকিলে এইটো এনেকা থাকিলে অসমান্তৰাল আৰু এজৰ বাহু সমান্তৰাল ঠিক আছে অৰ্থাৎ এইটো বাহু আৰু এইটো বাহু সমান্তৰাল গতিকে এজৰ অসমান্তৰাল এজৰ সমান্তৰাল থাকিলে তাক আমি ট্ৰেপেজিয়াম বুলি কওঁ ঠিক আছে গতিকে প্ৰশ্নটো আমাক এইটোৱে কৈছে এটা কৈছে যে কৈছে এটা ট্ৰেপেজিয়ামৰ অসমান্তৰাল বাহুজৰ সমান গতিকে অসমান্তৰাল বাহুজৰ সমান গতিকে এইটো সমান্তৰাল গতিকে এইটো অসমান হৈ আছে গতিকে এইটো সমান বুলি কৈছে ঠিক আছে সমান্তৰাল নহয় কিন্তু সমান মানে ইয়াৰ যদি 5 সেমি হয় এইটোও 5 সেমি হ'ব এইটো সমান এতিয়া প্ৰমাণ কৈছে যে এইটো এটা চক্ৰীয় অৰ্থাৎ চক্ৰীয় বুলি প্ৰমাণ কৰিব গৈছে অৰ্থাৎ আমাক ইয়াত বৃত্তৰ ভিতৰত আঁকিব লাগিব ঠিক আছে সো গতিকে আমি এটা বৃত্ত আঁকিলাম তোমালোকে আগত বৃত্ত আঁকিবা তাৰ পিছত এই চক্ৰীয়টো আঁকিবা ঠিক আছে তেতিয়া তোমালোকৰ সুবিধা হ'ব ধৰিলা এইটো ইয়াত লাগিছে এইটো ইয়াত লাগিছে ঠিক আছে আগত তোমালোকে আগত বৃত্ত আঁকিবা তাৰ পিছত এনেকৈ চক্ৰীয়টো আঁকি ল'বা সুবিধা হ'ব ট্ৰেপেজিয়ামটো আঁকি ল'বা সুবিধা হ'ব ঠিক আছে গতিকে এনেকৈ গৈছে মই নামাকৰণ কৰোঁ এইটো এ বি সি ডি দিওঁ গতিকে সুবিধাৰ কাৰণে এইটো লম্ব আঁকিলো আমি এইটো ধৰি লোৱা এইটো ইয়াত লম্ব হৈ আছে এইটো নাম মই দিওঁ ই আকৌ এইটো লম্ব হৈ আছে ধৰি লোৱা ইয়াত লম্ব হৈ আছে এই লম্বটোৰ নাম দিলো মই এফ ঠিক আছে এইটো এফ এইটো ই ইয়াত লিখো নহলে দিগদাৰ হ'ব ইয়াত লিখলে কেনেকুৱা দেখা গৈ আছে চিত্ৰটো ভালকে আঁকিবা হৈ যাব ঠিক আছে গতিকে এইটো বাহু সমান এতিয়া আমাক যিখিনি দিয়া আছে এইখিনি লিখি লও ডাইৰেক্ট আমি আনসাৰ কৰিলে হ'ব ঠিক আছে বা বিশেষ সূত্ৰটো লিখি দিও অলপমান লিখিলে হৈ যায় বিশেষ সূত্ৰ জাস্ট নাম মাত্ৰ লিখিবা যাতে বিশেষ সূত্ৰ লিখা নাই বাবে নাম্বাৰ যাতে কাটিব নোৱাৰে বিশেষ সূত্ৰত লিখিবা যে এ বি সি ডি ট্ৰেপেজিয়ামৰ ট্ৰেপেজিয়াম তোমালোকে বনামটো বেলেগ টাইপত দিছে ঠিক আছে কোশ্চেনত ট্ৰেপেজিয়াম লিখিছে ট্ৰেপেজিয়াম যেনেকৈ লিখ কৈছে সেনেকৈ লিখিম গতিকে ট্ৰেপেজিয়ামৰ কি চাব পাৰি আমি দুটা অসমান্তৰাল বাহু সমান ইয়াৰ কি হৈছে এডি ইকুয়াল টু কাৰ বিসিৰ সমান এইটো সমান্তৰাল বুলি কৈছে আমি লিখিব পাৰিলো ঠিক আছে আৰু সমান্তৰাল বাহু কোনটো হৈ যাব এবি সমান্তৰাল ডিসি সমান্তৰাল আমি পাই যাম এতিয়া প্ৰমাণ কৰিব লাগে কি ট্ৰেপেজিয়ামৰ মৰ হৈ আছে বেলেগ না ভাবিবা এইটো এতিয়া প্ৰমাণ কৰিব লাগে যেটো লিখিম যে প্ৰমাণ কৰিব লাগে যে কি এইটো এটা চক্ৰীয় ট্ৰেপেজিয়াম এ বি সি ডি এটা চক্ৰীয় বুলি প্ৰমাণ কৰিব লাগে যে চক্ৰীয় অৰ্থাৎ চতুৰ্ভুজ বৃত্তৰ মাজত আছে বুলি আমাক ক'ব লাগে ঠিক আছে চক্ৰীয় আমি লিখি দিলো প্ৰমাণ কৰিব লাগে এ বি সি ডি এটা চক্ৰীয় সগুতে আমি অঙ্কন কি কৰিছো আমি ডিই আৰু সিএফ লম্ব আনিছো এটা আমি অঙ্কন কৰিছো তো অঙ্কনটো লিখি দিম যে অঙ্কন কি কৰিছো আমি ডিই লম্ব আমি এ বিৰ ওপৰত আঁকিছো আৰু আন এটা লম্ব আমি আঁকিছো কি ডি সিএফ লম্ব আমি এ বিৰ ওপৰত আঁকিছো বাস এইখিনি লিখিলো ডট হৈ গল ঠিক আছে এতিয়া আমি প্ৰমাণটো কৰি লও একেবাৰে সহজ অংক এইবিলাক জাস্ট লাহে লাহে কৰিব লাগে আমাৰ আনসাৰ আহি যায় ঠিক আছে গতি প্ৰমাণৰ কাৰণে আমি কি লম এইটো ত্ৰিভুজ লম এবাৰ ত্ৰিভুজ এ ডি ই আৰু আমি ত্ৰিভুজ বি এফ সি এইটো আৰু এইটো ত্ৰিভুজ আমি সৰ্বসম প্ৰমাণ কৰিম তেতিয়া আমাৰ আনসাৰখিনি আহি যাব ঠিক আছে গতি আমি প্ৰমাণটো লিখিম যে ত্ৰিভুজ এইফালৰ ত্ৰিভুজ যে এ ডি ই আৰু ত্ৰিভুজ BCF বা লিখিব পাৰা BFC জি লিখা ইয়াৰ পৰা আমি কি পাওঁ
যে আমি এডিটো আমাক সমান বুলি কৈছে, আমাক দিয়া আছে, গতিকে এডি সমান সমান বিচি, এইটো দিয়া আছে বুলি চাৰি লিখিবা যে দিয়া আছে, ঠিক আছে, এইটো দিয়া আছে। এতিয়া আমি লম্ব আঁকিছো, গতিকে 90 ডিগ্ৰী হ'ব এটা, গতিকে এংগেল এ ই ডি ইজ ইকুৱেল টু এংগেল বি এফ চি ইজ ইকুৱেল টু 90 ডিগ্ৰী হ'ব, কিয়নো লম্ব আঁকিছো যে এ ই ডি এইটো কোণ আৰু বি এফ চি এইটো কোণ লম্ব আঁকিছো, গতিকে 90 ডিগ্ৰীকে হ'ব, গতিকে 90 ডিগ্ৰী দিম, ঠিক আছে, যেহেতু লম্ব বুলি দিব পাৰা নিদিব পাৰা। এতিয়া নেক্সট আমি এটা কি পাব পাৰি যে ডি ইজ ইকুৱেল টু চি এফ হ'ব, কিয়নো এইটো এটা কি হয় যে সমান্তৰাল যদি বাহু থাকে, সমান্তৰাল বাহুৰ যিটো মাজত দূৰত্ব এইটো সমান থাকে, গতিকে এইটো লম্বকে আঁকিছো, গতিকে এইটো আৰু এইটো সমান হৈ যাব, গতিকে আমি লিখিম যে ডি ই সমান সমান চি এফ। উক্তিটো দিম যে যিহেতু সমান্তৰাল বাহুৰ বা সমান্তৰাল ৰেখাৰ মাজৰ দূৰত্ব সমান, ঠিক আছে, সেইকাৰণে এইটো সমান বুলি পালো, গতিকে আমি পালো কি ত্ৰিভুজ দুটা সৰ্বসম, গতিকে এ ডি ই সৰ্বসম ত্ৰিভুজ বি এফ চি। গতিকে কি শিকাৰ্য মতে বাহু কোণ বাহু, গতিকে 90 ডিগ্ৰী এটা পাইছো, তোমালোকে চোৱা কি পাইছো। গতিকে আমাক প্ৰমাণটো কি কৰিব লাগে জানানে, যে এইটো এটা চক্ৰীয় অৰ্থাৎ চাৰ্কেলৰ ভিতৰত আছে বুলি আমাক প্ৰমাণ কৰিব লাগে, গতিকে চাৰ্কেলৰ ভিতৰত থাকিলে কি হ'ব, যিকোনো দুটা কোণ যোগ কৰিলে আমি 180 ডিগ্ৰী হ'ব, ঠিক আছে, গতিকে মই এইটো কথা কোৱা নাই যে আমি 180 ডিগ্ৰী প্ৰমাণ কৰিব লাগে দুটা কোণৰ আমাৰ সমষ্টি। সো এতিয়া আমি শিকাৰ্যটো কি বহন তোমালোকে চাও, ইয়াত এ ডি পাইছো, এ ডি অৰ্থাৎ এটা আমি লম্ব পাইছো, তাৰপিছত এটা এইটো কোণ পোৱা নাই, আমি এইটোহে কোণ পাইছো, গতিকে আমাৰ আৰ এছ এছ শিকাৰ্য নাহিব, গতিকে ইয়াত আহিব বাহু কোণ বাহু শিকাৰ্যহে আহিব, শিকাৰ্য মতে, ঠিক আছে। গতিকে আমি চিপিচিটি মতে কি কি প্ৰমাণ কৰিব পাৰো এতিয়া সেইখিনি আমি প্ৰমাণ কৰি লওঁ, ঠিক আছে। গতিকে ডি ই পাইছো, ঠিক আছে, সৰি আৰ এছ এছ হ'ব, সৰি দেখা নাই, এ ডি ইজ ইকুৱেল টু বি চি এ ডি, গতিকে এইটো অতিভুজ হৈ আছে, কিন্তু আমি ডি পাইছো, গতিকে লম্ব আৰু অতিভুজ পাইছো, গতিকে লম্ব অতিভুজ আৰ এছ এছ হ'ব, গতিকে আৰ এছ এছ হ'ব, ঠিক আছে, আৰ এছ এছ সমকোণী অতিভুজ ত্ৰিভুজ শিকাৰ্য মতে, আৰ এছ এছ শিকাৰ্য মতে, ঠিক আছে। গতিকে এছ এ এছ দিলে ভুল নহ'ব, কিন্তু আৰ এছ এছ দিলে ভাল দেখায়, গতিকে এতিয়া চি পি চি টি মতে যিখিনি আমি সমান দেখাব পাৰো সেইখিনি আমি সমান দেখালেও, গতিকে আমি দেখাব পাৰো ডি এ ই, চিত্ৰ চোৱা ডি এ ই এইটো কোণ নেক্সট এইটো কোণৰ সমান হৈ যাব, কিয়নো চি পি চি টি মতে, চি বি এফ চি পি চি টি মতে, ঠিক আছে, যে ডি এ এইটো কোণ আমাৰ চি বি এফ এইটো কোণ সমান হ'ব, কিয়নো এইটো ত্ৰিভুজ সৰ্বসম আমি প্ৰমাণ কৰিলো, সেইকাৰণে চি পি চি টি মতে আমি পাই গলো, ঠিক আছে। গতিকে ডি এ মানে কিমান এংগেল এ, গতিকে এংগেল এ ইজ ইকুৱেল টু চি বি এফ মানে কি এংগেল বি, গতিকে এংগেল এ ইজ ইকুৱেল টু এংগেল বি আমি পাই গলো। এইটো তোমালোকে 1 নম্বৰ দিয়া, কিয়নো এংগেল কেইটা সমান দেখাব লাগিব আৰু ইয়াৰ বিপৰীত বাহুৰ যোগফল আমাক কি কৰিব লাগে 180 ডিগ্ৰী বুলি দেখালে আমি চক্ৰীয় বুলি ক'ব পাৰিম, ঠিক আছে। আৰু নেক্সট আমি এটা ক'ব পাৰো যে এংগেল এ ডি ই যেটো আছে, এ ডি ই ওপৰত যেটো কোণ আছে এইটো নেক্সট এইফালৰ ওপৰৰ কোণটো সমান হৈ যাব, এইটো কাৰ সমান হৈ যাব, বি চি এফ ৰ সমান হৈ যাব, ঠিক আছে। তোমালোকে চোৱা যে এ ডি ই গতিকে এইটো কোণ আৰু বি চি এফ এইটো কোণ সমান হ'ব চি পি চি টি মতে, এইটো কোণ আৰু এইটো কোণ সমান হৈ যাব, ঠিক আছে। গতিকে এইটো চি পি চি টি মতে লিখি দিয়া, চি পি চি টি মতে সমান হৈ যাব। এতিয়া আমি কি কৰিম, যেহেতু আমি এইখিনি কোণ পাইছো এইখিনি পোৱা নাই, গতিকে এইখিনি কিমান হৈ যাব 90 ডিগ্ৰী আমি যদি যোগ কৰি দিওঁ, যেহেতু লম্ব আঁকিছো গতিকে এইটো 90 ডিগ্ৰী হৈ যাব, গতিকে 90 এটা যোগ কৰি দিলে আমি গোটেই কোণটো পাই যাম, গতিকে 90 এটা আমি যোগ কৰি দিওঁ, গতিকে এংগেল এ ডি ই প্লাস 90 ডিগ্ৰী কৰো, সেম এইফালে আমি বি চি এফ প্লাস 90 ডিগ্ৰী কৰিম, দুইফালে একে দিছো, কোনো প্ৰব্লেম নাই। গতিকে 90 ডিগ্ৰী দা আমি কোণটো পাইছো, 90 ডিগ্ৰী দুইফালে দিয়াত আমি কোণটো পাইছো, গোটেই কোণটো পাইছো, এ ডি সি পালো, গোটেই কোণটো পালো, আৰু এইফালে কি পালো বি চি এফ বা এফ চি বি জি লিখা, গতিকে বি চি এফ বুলিয়ে লিখি দিওঁ, সরি বি সি ডি হে পাম গোটেই কোণ, গতিকে বি সি ডি টো পাম, বি সি ডি এইটো কোণ যোগ কৰিলে বি সি ডি পালো, আৰু এ ডি সি গোটেইটো পালো, এই দুটা আমি সমান পাই গলো, ঠিক আছে।
গতিকে এইটো 2 নম্বৰ দিব পৰা বা নিদি ডাইৰেক্ট আগত লিখি দিওঁ গতিকে ADC মানে আমি কোনটো কোন পাই যাওঁ সিধা কেলে অকমান ADC ঠাইত আমি লিখিব পাৰো ADC ঠাইত আমি এংগেল D লিখিব পাৰো আৰু এইফালে লিখিব পাৰো BCD ঠাইত আমি লিখিব পাৰো এংগেল C গতিকে আমি A এংগেল A = এংগেল B পালো এংগেল D = এংগেল C পালো এই 2 নম্বৰ দিয়া গতিকে আমি কি পালো A আৰু B কি হয় সমান হয় D আৰু C সমান হয় সো গতিকে আমি পালো কি যে বাহু দুটা গতিকে আমি বিপৰীত বাহু সমান পোৱা নাই আমি এইটো বাহু সমান পাইছো এইটো বাহু সমান পালো সো গতিকে আমাৰ এতিয়া প্ৰমাণ কৰিব লাগিব সক্ৰিয় হিচাপে আমি কি ক'ব পাৰো যে দুটা কোণ কি হয় যদি একে হয় আৰু যদি 180 হয় তথাপি সক্ৰিয় হ'ব আৰু লগতে আমি যেহেতু এইটো হয় পালো ঠিক আছে গতিকে এইটো যদি পালো আমি কি কৰিব লাগিব আমি এই দুটা যোগফল যদি 180 ডিগ্ৰী পাওঁ তথাপি আমি ক'ব পাৰিম এইটো এটা সক্ৰিয় সো গতিকে যেহেতু আমি এইটো আৰু এইটো পালো এইটো পালো গতিকে ইয়াৰ লগত সম্বন্ধ মিলা নাই গতিকে আমি A আৰু B যোগ কৰিলে আমি যদি 180 ডিগ্ৰী পাওঁ তেনহলে আমি কম এইটো এটা সক্ৰিয় তথাপি হৈ যাব ঠিক আছে গতিকে এইটো শর্ত মতে আমি পাই যাম যে যেহেতু আমি একই কোণ দুটা সমান পাইছো ঠিক আছে এই শর্ত মতে কিন্তু আমি পেলাব পাৰি গতিকে আমি এই সক্রিয়টো লৈ লওঁ যে আকো বা আৰু যে আকো ABCD চতুর্ভুজৰ পৰা কি পাম আমি যে আমি চাৰিটা কোণ যদি যোগ কৰো ABCD যদি যোগ কৰি দিও আমি কি পাম 180 ডিগ্ৰী পাম ঠিক আছে গতিকে এংগেল A প্লাস এংগেল B প্লাস এংগেল C প্লাস এংগেল D = আমি 180 ডিগ্ৰী পাই যাম কিয়নো চতুর্ভুজৰ সববিলাক কোণ সমষ্টি সরি 180 360 ডিগ্ৰী হে পাই যাম ভুল লিখিলো 360 ডিগ্ৰী গতিকে A = B আমি পাইছো A = B আমি পাইছো 1 আৰু 2 ৰ পৰা গতিকে A লিখিলো এংগেল B ঠাইত আমি A লিখিব পাৰো সেম এংগেল C ঠাইত আমি এংগেল D লিখিব পাৰো কিয়নো D = C লিখিছো বা এংগেল C = এংগেল D = এংগেল C গতিকে আমি D ঠাইত C লিখিলো ঠিক আছে গতিকে D ঠাইত C লিখিলো = 360 ডিগ্ৰী গতিকে 2 এংগেল A প্লাস 2 এংগেল C আমি পাই গলো = 360 ডিগ্ৰী গতিকে 2 ইয়াত আছে 2 কমন লৈ লওঁ গতিকে এংগেল A প্লাস এংগেল C = 360 ডিগ্ৰী গতিকে এতিয়া সোয়া বিপৰীত কোণ যোগফল আহি গৈছে গতিকে বিপৰীত কোণ যোগফল আমি 180 ডিগ্ৰী পালে আমি আমাৰ আনসারটো হৈ গল সো গতিকে দুইটো ইফালে পূৰণ হৈছে ইফালে আহিলে হৰণ হ'ব গতিকে এংগেল A প্লাস এংগেল C = 360 ডিগ্ৰী বাই 2 গতিকে 2 দি ভাগ কৰিলে 360 180 পাম গতিকে ঠিকে আছে আমাৰ আনসার আহি গৈছে এংগেল A প্লাস এংগেল C = গতিকে কৰি থাকিলে আনসার আহি যায় দেখিছা গতিকে 180 ডিগ্ৰী আমি পাই গলো গতিকে এংগেল A আৰু এংগেল C বিপৰীত কোণ হয় নহয় এংগেল A এংগেল C বিপৰীত কোণ গতিকে বিপৰীত কোণৰ যোগফল যদি আমি 180 ডিগ্ৰী পাওঁ এইটো এটা সক্রিয় বুলি আমি ক'ব পাৰিম ঠিক আছে গতিকে 80 ডিগ্ৰী পালো 180 ডিগ্ৰী পালো গতিকে লিখিম অতএব ই সক্রিয় প্রমাণিত ঠিক আছে অকমান দীঘল কিন্তু আমি বুজি কৰিলো সহজ ঠিক আছে সো এইখিনি এতিয়া 9 নম্বৰ প্ৰশ্নটো দিছে যে দুটা বৃত্তই দুটা বিন্দু B আৰু C ত কটাকটি কৰিছে বিৰ মাজেৰে দুডাল ৰেখাখণ্ড ABD আৰু PBQ টনা হল যাতে ইহতে ক্ৰমে AD আৰু PQ বিন্দুত বৃত্ত দুটাক কাটিছে চিত্ৰ 10.40 অৰ্থাৎ ইয়াত চিত্ৰটো দিয়া আছে এটা কিছু প্ৰমাণ কৰা যে ACP = QCD ACP এইটো কোণ আৰু QCP এইটো কোণ সমান বুলি দেখাব লাগে গতিকে এইটো একেবাৰে সহজ অংক যেহেতু চিত্ৰটো দিয়া আছে গতিকে আমাৰ কাৰণে সহজ হৈ পৰিব চিত্ৰটো থুলমুলকৈ মই আঁকিলে তোমালোকে কম্পাছৰ সহায়ত তোমালোকে আঁকিবা ঠিক আছে সো গতিকে মই একেবাৰে থুলমুলকৈ আঁকি দিওঁ এইটো কিউ নাম দিছে এইটো দিছে A এইটো নাম দিছে C তাৰ পিছত ইয়াৰ পৰা এইটো আহিছে ইয়াৰ নাম দিছে P ইয়াৰ নাম দিছে B আৰু এইফালে এনেকে গৈছে ইয়াৰ নাম দিছে D সো একেবাৰে সহজ আমাক দিছে এইটো কোণ আৰু এইটো কোণৰ মান কিমান আমাক লাভ গৈছে সো আমি যিখিনি দিয়া আছে এইখিনি আমি লিখি লম যে অলপমান লিখি দিলে হৈ যাব বিশেষ সূত্ৰ যেটো কয় যে বিশেষ সূত্ৰ বা দিয়া আছে বুলি লিখিলে হ'ব ঠিক আছে বিশেষ সূত্ৰ গতিকে বিশেষ সূত্ৰ কি লিখিম যে দুটা বৃত্তৰ যি প্ৰশ্নত কৈছে যে দুটা বৃত্তই দুটা বিন্দু ABC ত কটাকটি কৰিছে ঠিক আছে দুটা কোশ্চেনত যিখিনি কৈছে এইখিনি আমি লিখিম যে দুটা বৃত্তই দুটা বিন্দু
দুটা বিন্দু বি আৰু সিত কটাকটি কৰিছে ঠিক আছে আৰু লগতে যিখিনি দিছে এইখিনি আমি লিখিব পাৰো নিলিখিলে কথা নাই তোমালোকে লিখিব পাৰো যে বিৰ মাজেৰে দুটা ৰেখাখণ্ড এইবিলাক অকা হৈছে বা ডাইৰেক্ট কৰিব পাৰা যে দুটা বৃত্তই দুটা বিন্দুত এ বি আৰু সিত কটাকটি কৰিছে আৰু কি কৈছে যে এ বি ডি আৰু নালাগে ডাইৰেক্ট দাৰি দি এনেকৈ লিখিব যে এ বি ডি আৰু পি বি কিউ টনা হল যাতে ই ক্ৰমে এ কমা ডি আৰু ডি এ কমা ডি আৰু পি কমা কিউ বিন্দুত বৃত্ত দুটাক কাটিছে এটা প্ৰমাণ কৰিব লাগে কি লাগে যে এংগেল এচিপি টো কাৰ সমান এংগেল কিউসি ডিৰ সমান এটি প্ৰমাণ কৰিব লাগে সো গতিকে আমি এটা প্ৰমাণটো লিখিম প্ৰমাণ কৰাৰ কাৰণে আমি কি কৰিম প্ৰথমে আমি এপি চাপটো লৈ লম গতিকে আমি জানো কি যে এইটো যদি জিয়া থাকিলে হয় আমি জানো জে উৎপন্ন কৰা কোণটো সমান অৰ্থাৎ এইটো যদি জিয়া হিচাপে ধৰি লওঁ তেনহলে এইটো জিয়াৰ পৰা এইটো কোণ আৰু সেম এইটো জিয়াৰ পৰা কোণটো কোণ যাব পাৰে আৰু এটা কোণ থাকিব ইয়াৰ লগত গতিকে এইটো হ'ব গতিকে এইটো এনেকৈ গৈছে চিত্ৰটো চোৱা এইটো এনেকৈ গৈছে গতিকে এইটো জিয়াৰ পৰা এইটো কোণ আৰু এইটো কোণ সমান হৈ যাব ঠিক আছে গতিকে এইটো কোণ যিমান হ'ব এইটো কোণ সমান হ'ব গতিকে তেনেদৰে এইটো চাপ হৈ আছে যেহেতু এইটো জিয়াটো দিয়া নাই গতিকে চাপৰ ক্ষেত্ৰত তেনেকুৱা হয় গতিকে যেহেতু এপি একে চাপতে আছে একে চাপৰ ক্ষেত্ৰত এইটো কোণ সমান হ'ব ঠিক একেদৰে আমি ডি কিউ চাপৰ কাৰণে এইটো কোণ আৰু ইয়াৰ পৰা উৎপন্ন হৈছে এইটো কোণ আমি সমান বুলি দেখাব পাৰিম চাপ যদি একে থাকে বৃত্তস্থ কোণবিলাক সমান হৈ যায় এইটো এমসিৰ কাৰণে চাবা সো গতিকে আমি এইটো ব্যৱহাৰ কৰি আমি সলিউশনটো কৰি লম লিখিম যে যেহেতু চাপটো লিখি দিম যেহেতু আগত উক্তিটো লিখি দিম যেহেতু এইটো উক্তি আকাৰে আহে কিন্তু এমসিকিউ যেহেতু একে চাপে উৎপন্ন কৰা বৃত্তস্থ কোণবোৰ সমান হয় যে একে চাপে উৎপন্ন কৰা বৃত্তস্থ কোণবোৰ সমান এই কাৰণে আমাৰ যেটো এপি চাপ থাকিব এপি চাপটো এনেকৈ আমি বুজাও যে এপি চাপ থাকিব অতএব এপি চাপটো কাৰ সমান হৈ যাব এংগেল পিবি এ আৰু এইফালৰটো এংগেল এসি পিৰ সমান হৈ যাব ঠিক আছে এসিপি এইটো আৰু পিবি এ এইটোৰ কোণৰ সমান হৈ যাব গতিকে এইটো বি আছিল বি ঠিক একেদৰে আমি ডি কিউ চাপ লম সেই দৰে বা একেদৰে আমি ডি কিউ চাপৰ কাৰণে লম ডি কিউ চাপৰ কাৰণে আমি কি ল'ব পাৰিম যেটো আমাৰ ডিবি কিউ থাকিব এংগেলটো এটো কাৰ সমান হ'ব কিউসি ডিৰ সমান হৈ যাব ঠিক আছে কাৰণ আমি একেটা বস্তু ওপৰত দি দিছো এইকাৰণে আৰু ব্ৰেকেটত লিখিব দৰকাৰ নাই সো এটো আমি কি পাম তোমালোকে চোৱা ইয়াত আমি পিবিএ পাছো গতিকে ইয়াত আছে এসিপি পোৱা নাই যে কিবাকে আমাক এইটা সম্পৰ্ক কৰিব লাগিব সো আমি কি চাম তোমালোকে চোৱা ইয়াত লিখো যে কিন্তু আকৌ যে পিবিএ যেটো আছে পিবিএ এটো কাৰ সমান ডিবি কিউৰ সমান কিয় সমান তোমালোকে চোৱা যে পিবিএ টো ডিবি কিউৰ সমান চিত্ৰত চোৱা যে পিবিএ এইটো কাৰ সমান এইটো ডিবি কিউৰ সমান হ'ব কাৰণ এইটো ভাৰ্টিকেলি অপোজিট এংগেল গতিকে এইটো সমান হৈ যাব যেহেতু এইটো ইয়াৰ সমান গতিকে এইটো ইয়াৰ সমান হৈ যাব গতিকে আমি এইটো কি লিখিম যে বিপৰীত কোণ ভাৰ্টিকেলি অপোজিট এংগল মানে বিপৰীত কোণ এইটো বিপৰীত কোণ ঠিক আছে গতিকে তাৰ মানে আমি কি লিখিব পাৰো যে পিবিএ ইয়াত কি আছে ডিবি কিউ আছে গতিকে ইয়াত এংগেল পিবি
এই ঠাইত আমি কি লিখিব পাৰো ডিবি কিউ ইয়াতে ডিবি কিউ আছে মানে কি এংগেল কিউ সিডি ও লিখিব পাৰো ঠিক আছে গতিকে এংগেল কিউ সিডি লিখিব পাৰো আমাক প্ৰমাণ কৰিব কি দিছে এসিপি টো কিউ সিডিৰ সমান গতিকে পিবি টো কাৰ সমান এসিপিৰ সমান গতিকে আমি পিবি এর ঠাইত আমি এসিপি লিখি দিও যে এসিপি কিউ সিডি হৈ গল এটি প্ৰমাণ হৈ গল প্ৰমাণিত বা প্রুফড প্ৰমাণিত গতিকে এইখিনি কথা কৰ পৰা পালো যে যেহেতু বা একৰ পৰা দিলে হল এটো 1 নম্বৰ দিয়া যে একৰ পৰা সমীকৰণ একৰ পৰা আমি পাইছো এটো ঠিক আছে আকৌ এইটো আমি ডিবি কিউ ঠাইত আমি কিউ সিডি কৰ পৰা পাইছো 2 এর পৰা এটো 2 নম্বৰ দিয়া 2 নম্বৰ সমীকৰণৰ পৰা 2 এর পৰা ঠিক আছে বাস এইখিনি আমাৰ হৈ গল বুজি পাইছা এতিয়া 10 নম্বৰ প্ৰশ্ন কৰিম যে যদি এটা ত্ৰিভুজৰ দুটা বাহুক ব্যাস হিচাপে লৈ বৃত্ত দুটা অকা হয় প্ৰমাণ কৰা যে বৃত্ত দুটাই কটাকটি কৰা বিন্দু তৃতীয় বাহুত থাকিব গতিকে আমি 10 নম্বৰটো সলিউশন কৰিম সলিউশন লিখি আছো সমাধান কৰিম যে যদি এটা ত্ৰিভুজৰ গতিকে এটা ত্ৰিভুজ আমি দিলু যদি এটা ত্রিভুজের দুটা বাহুক ব্যাস হিসাবে লই গতিকে দুটা বাহুক ব্যাস হিসাবে আমি যদি লই লও দুটা বাহুক ব্যাস হিসাবে ললে কেনেকৈ হ'ব ব্যাসটো কি হৰ মাজৰে যাব এটা সবকেৰে কি কেন্দ্ৰৰ মাজৰে যায় ব্যাসবোৰ ঠিক আছে সো এইটো যদি এটা ত্রিভুজৰ দুটা বাহুক ব্যাস হিসাবে লয় গতিকে দুটা বাহুক ব্যাস কেনেকৈ আমি লও গতিকে আমি যদি এনেকৈ দিও হৈ যাব ব্যাস কিন্তু আমাক কৈছে যে হিসাবে লৈ বৃত্ত দুটা আঁকা গতিকে দুটা বৃত্ত আঁকিব লাগে ঠিক আছে যে আমাক কৈছে যে যদি এটা কোশ্চেনটো ভালকে পঢ়িব লাগিব যে যদি এটা ত্রিভুজৰ দুটা ব্যাসক বাহুক ব্যাস হ'ব গতিকে দুটা বৃত্তৰে ব্যাস বুজাইছে গতিকে আন এটা বৃত্ত আমি যদি আঁকো গতিকে আন এটা বৃত্ত তোমালোকে আঁকিবা কম্পাসৰ হাত আঁকিবা একে ধৰণৰে বৃত্ত আঁকিবা ঠিক আছে যেহেতু ব্যাস হিচাপে হ'ব লাগিব গতিকে মই দুটা ব্যাস এনেকে ললো তো এইটো কেন্দ্ৰৰ মাজৰে গৈছে এইটো গৈছে একে ব্যাস হ'ব যেহেতু এইটো আৰু এইটো একে গতিকে যেটো তৃতীয় বাহু থাকিব এইটো অৰ্থাৎ এইটোৰ কথা কৈছে এইটো বাহু কটাকটি যেটো কৰিছে যে বৃত্ত দুটা কটাকটি কৰা তৃতীয় কটাকটি কৰা বিন্দু তৃতীয় বাহুত থাকিব গতিকে এইটো যেটো বাহু আছে এই বৃত্ত যেটো কটাকটি কৰিছে এই ইয়াত থাকিব অৰ্থাৎ এইটো আমি যদি স্কেলৰ হয় আঁকিলো হয় এইটো এনেকৈ গলে এই কটাকটি কৰা স্থানেৰে গলে হয় ঠিক আছে গতিকে এই কটাকটি কৰা স্থানত কাটিছে বুলি আমাক প্ৰমাণ কৰিব লাগে একেবাৰে সহজ ঠিক আছে সো মই নামকৰণ কৰি এইটো ও ড্যাশ কেন্দ্ৰ এইটো ও ড্যাশ কেন্দ্ৰ এইটো ও কেন্দ্ৰ এইটো ও ড্যাশ কেন্দ্ৰ এটিৰ নাম দিও এ ইয়াৰ নাম বি ইয়াৰ নাম দিও সি এইটো যত কাটিছে এইটো নাম ডি বিন্দু দি দিও ঠিক আছে গতিকে আমাক এইটো বিন্দুত আছে বুলি আমাক প্ৰমাণ কৰিব লাগে গতিকে এইটো বিন্দু থাকিলে কি হ'ব সৰল ৰেখা হ'ব লাগিব গতিকে এইটো যদি আমি সৰল ৰেখা দেখাব পাৰিম অৰ্থাৎ আমি যদি এইটো BCD 180 ডিগ্ৰী দেখাব পাৰো তেতিয়া আমি ক'ব পাৰিম যে এইটো এটা কি এইটো তৃতীয় বাহুত থাকিব যি প্ৰশ্নত কৈছে ঠিক আছে সো আমি লিখো যে বিশেষ সূত্র ঠিক আছে গতিকে আমি লিখিম যে ত্ৰিভুজ যেটো আছে আমি প্ৰথমত ABC ত্ৰিভুজ পাইছো গতিকে এটো লিখো যে ত্ৰিভুজ ABC ৰ AB আৰু AC ABC ৰ AB আৰু AC চিত্ৰ চাই লিখিব লাগিব AB আৰু AC বাহুক দুটা আমি ব্যাস হিচাপে ধৰিছো গতিকে ব্যাসটো লিখি দিম যে বাহুক ব্যাস হিচাপে লৈ ব্যাস হিচাপে লৈ ব্যাস ধৰি এটা অকেন্দ্ৰীয় এটা ও ড্যাশ কেন্দ্ৰীয় বৃত্ত অকেন্দ্ৰীয় আৰু ও ড্যাশ কেন্দ্ৰীয় বৃত্ত দুটা আছে গতিকে বৃত্ত দুটা লিখি দিও যে বৃত্ত দুটা অকা হল ঠিক আছে বুজি পালো এতিয়া প্ৰমাণ যেটো কৰিব লাগে এটো লিখি লও যে প্ৰমাণ কৰিব লাগে যে এই ডি বিন্দুটো BC বাহুৰ ওপৰত থাকিব গতিকে এটো তৃতীয় বাহুত থাকিব নেকি ডি বিন্দুটো যত কটাকটি কৰিছে এটো আমি ডি বিন্দু বুলি নাম দিছো সো গতিকে এই ডি বিন্দুটো BC বাহুৰ ওপৰত থাকিব বুলি প্ৰমাণ কৰিব লাগে গতিকে প্ৰমাণ কৰিব লাগে ডি বিন্দুটো BC বাহুৰ ওপৰত থাকিব
ওপৰত থাকিব ঠিক আছে এটা আমি প্ৰমাণ কৰিব লাগে এতিয়া আমি অংকন অকমান লিখি লওঁ যেহেতু আমাক আঁকিব লাগিব কিয়নো আমাক এইটো সংযোগ কৰিব লাগিব আমি ত্ৰিভুজটো ভাগ কৰি ললে আমাৰ সুবিধা হ'ব ডি টো মই তলতে দি দিম যেটো কটা গল গতিকে এডি সংযোগ কৰা হল বুলি আমাক অংকনটো লিখিব লাগিব যে অংকন যে এডি সংযোগ কৰা হল এডিটো আমি সংযোগ কৰিলো এতিয়া প্ৰমাণটো কৰিম গতিকে প্ৰমাণ একেবাৰে সহজ এইবিলাক যে প্ৰমাণ আমি কি কৰিম যেটো অকেন্দ্ৰীয় বৃত্তৰ আমি ব্যাস আমি এবি টো লৈছো গতিকে লিখো যে অকেন্দ্ৰীয় বৃত্তৰ এবি টো কি এবি এটা ব্যাস গতিকে ব্যাসটো লিখি দিম অকেন্দ্ৰীয় বৃত্তৰ এবি ব্যাস গতিকে ব্যাস যদি হয় তোমালোকে চোৱা যদি এটো ব্যাস হয় ব্যাসে যেটো উৎপন্ন কৰিব কোণটো বৃত্তস্থ কোণ এটো 90 ডিগ্ৰী হ'ব ঠিক আছে গতিকে ব্যাস যেটো আছে ব্যাসে বৃত্তৰ যেটো কোণ উৎপন্ন কৰিব এটো 90 ডিগ্ৰী উৎপন্ন কৰে বা আমি এটো ক অৰ্ধবৃত্তস্থ কোণ বুলি কওঁ ঠিক আছে সো গতিকে অৰ্থাৎ BDA বা ADC আমি ADB 90 ডিগ্ৰী পাম ঠিক এইটো আমি ব্যাস হিচাপে ধৰিলে ACD আমি 90 ডিগ্ৰী সৰি ADC আমি 90 ডিগ্ৰী পাম ঠিক আছে গতিকে আমি লিখিম যে ADB = 90 ডিগ্ৰী কিয় পাম লিখিম যে অৰ্ধবৃত্তস্থ কোণ ঠিক আছে বুজি পালো এতিয়া নেক্সট আমি এতিয়া ওডেশ কেন্দ্ৰীয় বৃত্তৰ কি ব্যাস AC ব্যাসৰ বাবে আমি চাম AC ব্যাস কমা ইয়াৰ কাৰণ আমি কি পাম ADC = 90 ডিগ্ৰী পাম ঠিক আছে গতিকে আমি দুটা এতিয়া এইটো = 90 এইটো = 90 মানে কি এইটো আৰু এইটো সমান তাৰমানে আমি এই দুটা যোগ কৰিলে আমি 180 ডিগ্ৰী পাই যাম ঠিক আছে গতিকে আমি পাই গলে আমি কি সৰলকোণ পাই যাম গতিকে এইটো 1 নম্বৰ দিয়া এইটো 2 নম্বৰ দু সো গতিকে সমীকৰণ 1 + 2 কৰি দিও 1 আৰু 2 যোগ কৰি দিলে কি হ'ব ADB এংগল ADB প্লাস এংগল ADC = ইফালে 90 আৰু 90 যোগ কৰিলে 180 ডিগ্ৰী হৈ যাব গতিকে দুটা এইটো কোণ যোগ কৰিলে আমি 180 ডিগ্ৰী পাই গলো ঠিক আছে তোমালোকে চোৱা এইটো কোণ আৰু এইটো কোণ যোগ কৰি আমি 180 ডিগ্ৰী পাও এইটো গোটেই কোণ অৰ্থাৎ সৰল কোণ বুজালে কি বুজাব BDC মানে গোটেই ৰেখাটো বুজাব গতিকে এইটো আমি যোগ কৰিলে আমি লিখিব পাৰো এংগল BDC = 180 ডিগ্ৰী গতিকে ইয়াত এংগল নাই সৰল ৰেখাত এংগল নাথাকে গতিকে ডাইৰেক্ট BDC = 180 ডিগ্ৰী বুলি লিখিব পাৰি ঠিক আছে গতিকে ইয়াত দিবা যে সৰল কোণ বুজি পাইছা এইটো এটা সৰল কোণ গতিকে এংগল দিয়া আকৌ কথা নাই এংগল BDC = 180 ডিগ্ৰী এটো সৰল কোণ পাই গলো গতিকে সৰল কোণ পালো মানে হৈ যাব গতিকে লিখিম যতে D বিন্দুটো BC-ত থাকিব ঠিক আছে গতিকে এটা আমাৰ आंसर বুজি পাইছা বা এইটো পালে গতিকে সৰল কোণ পালো গতিকে লিখিব পাৰা যায় অতে BDC এডাল সৰল ৰেখা ঠিক আছে গতিকে সৰল ৰেখা হলে এংগল নহয় এই কাৰণে মই এংগল দিয়া নাই এংগল নিদিবা হেতুৱে ভাল লাগিব আমি তলত ঠিক কাৰণে লিখি দিও যে অতে BDC এটা সৰল ৰেখা ওপৰত লিখিবা তাৰপিছত লিখিবা অতে B বিন্দুটো BC-ত থাকিব এইটো মই এক্সট্ৰাকে লিখি দিলো এইটো লিখিলে ভাল দেখাব ঠিক আছে এইখিনি आंसर এতিয়া 11 নম্বৰ সলিউশন 11 নম্বৰটা আমি কৰিম আমাক কৈছে যে ABC আৰু ADC সমকোণী ত্ৰিভুজ দুটাৰ সাধাৰণ অতিভুজ AC প্ৰমাণ কৰা যে CAD = CBD গতিকে চোৱা কৈছে যে ABC আৰু ADC সমকোণী ত্ৰিভুজ গতিকে আমাক যেহেতু এই সেটটোৰ নামে বৃত্ত গতিকে বৃত্তত থাকিবই গতিকে তাৰমানে এনেকুৱা ধৰণৰ আছে দুটা সমকোণী ত্ৰিভুজ মানে আমাৰ ইয়াত চক্ৰীয় এটা চতুৰ্ভুজ থাকিব চক্ৰীয় চতুৰ্ভুজ মই আঁকি দিলো স্কেলাৰ হাতা কিবা এইটো তোমালোকে সিধাকে আঁকিবা ঠিক আছে এইটো কাৰণে লগাই দিবা নামাকৰণ কৰো ABCD জি দিয়া ABCD তাৰপিছত আমি সমকোণী ত্ৰিভুজ হলে এইটো এনেকৈ দিম মানে এইটো 90 ডিগ্ৰী হৈ আছে এইটো যদি এনেকৈ দিও তো
তেনেহ'লে এইটো এটা সমকোণী ত্ৰিভুজ এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী সবকেইটা 90 ডিগ্ৰী হৈ আছে কোণকেইটা ঠিক আছে সো এতিয়া আমাক সমকোণী ত্ৰিভুজটো এসি অতিভুজ ঠিক আছে গতিকে এসি অতিভুজ সেই কাৰণে এসি এইটো এটা অতিভুজ আছে গতিকে তাৰমানে এইটো সমকোণী ত্ৰিভুজৰ কথা কৈছে এতিয়া কৈছে সিএডি অৰ্থাৎ এইটো কোণ আৰু সিবিডি সিবিডি এইটো কোণ সমান বুলি কৈছে গতিকে সমান হ'ব কিয়নো একেটা জিয়াতে দুটা কোণ উৎপন্ন কৰিছে গতিকে এইটো কোণ সমান গতিকে আমি এইটো কথা লিখি দিলে আমাৰ आंसर আহি যাব আমি অকমান বিশেষ সূত্র লিখি লও যে ও কেন্দ্র দি দিও যে কেন্দ্রটো ও মানে লিখিলা কথা নাই যে বিশেষ সূত্র প্রশ্ন যেখানে কৈছে সেইখিনি আমি লিখি দিলে বিশেষ সূত্র হৈ যাব আমাৰ যে বিশেষ সূত্র কি লিখিম যে এবিসিডি এইটো যেটো প্ৰশ্নত কৈছে এইটো আমি ধুনিয়াকে লিখি দিম হৈ যাব যে এবিসি আৰু এডিসি সমকোণী ত্রিভুজ দুটাৰ সাধাৰণ অতিভুজ হৈছে এসি ঠিক আছে গতিকে এবিসি সা এ বি সি গতিকে এবিসি ইয়াৰ অতিভুজ এইটো এসি বুজাইছে আকৌ এডিসি ইয়াৰ অতিভুজটা একেটা সাধাৰণ অতিভুজ মানে একে দূৰতে কমন থাকিব ঠিক আছে কমন অতিভুজ মানে গতিকে এসি আমি লিখিলো এটা প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে ব্ৰাইটনেস অকমান কম হৈছে নেকি অকমান বঢ়াই দিও দে ব্ৰাইটনেসটো নহলে দেখাত অসুবিধা হয় ব্ৰাইটনেস বঢ়াই দিছো যে প্ৰমাণ কৰিব লাগে কি যে এংগল CAD এংগল CBD বাস এটা অঙ্কন অকমান লিখি লও অঙ্কন যে অঙ্কনটা আমি কি কৰিম অঙ্কন আমি যে ABCD চতুর্ভুজৰ কথা উল্লেখ কৰা নাছিলে বা প্ৰিমান ব্ৰাইটনেস হৈ গৈছে দেখাই যোৱা নাই এতিয়া সো আমি আমাক ABCD আমি এটা চক্ৰীয় চতুর্ভুজ আঁকি লৈছো গতে এইটো কথা আমি অঙ্কনত লিখি দিও যে অঙ্কন যে ABCD বিন্দু কেইটাই দি চাৰিটা বিন্দু আছে বিন্দু কেইটাই দি বাজোৱা কই এটা বৃত্ত আঁকা হল বৃত্ত হলে চক্ৰীয় চতুর্ভুজ হ'ব বৃত্ত আঁকা হল বাস এইটো অঙ্কন কৰে এতিয়া প্ৰমাণটো অলপমান যে প্ৰমাণ যে লিখিম যে যেহেতু যেটো ডিসি চাপ আছে যে ডিসি চাপ বা ডিসি জিয়া লিখিব পাৰা গতিকে চাপ কথাটো দিলে ভাল লেখা যায় যে ডিসি চাপ একে উপৰ দিয়া আমাৰ চাপ বুজাইছে যে ডিসি চাপ বা ডিসি চাপ কথাটো লিখি দিও যে ডিসি একে চাপে উৎপন্ন কৰা বৃত্তস্থ কোণ বৃত্ত উৎপন্ন কৰিলে বৃত্তস্থ কোণ বুলি কও বৃত্তস্থ কোণ বৰ কি হয় সমান হয় গতিকে এই দুটো বৃত্তস্থ কোণ হয় গতিকে আমি লিখো অতে এংগল CAD এংগল CBD এটো এমসিকিউৰ কাৰণে আহিব এটো आंसर ঠিক আছে ইমান সৰু এটো এমসিকিউৰ কাৰণে আহিব যেটো কেনেকৈ পাবা গতিকে এইটো উক্তি দিব লাগিব তেতিয়া আমি পাই যাম অপচনত এইটো উক্তি থাকিলে এইটো আমি টিক চিন দিম ঠিক আছে এতিয়া 12 নম্বৰটো কৰিম 12 নম্বৰৰ সলিউশন কৰিম আমি 12 নম্বৰ কৈছে যে প্ৰমাণ কৰা যে এটা চক্ৰীয় সামন্ত্ৰিক এটা আয়ত বুলি আমাক প্ৰমাণ কৰিব লাগে যদি সামন্ত্ৰিক হলে কি হয় সামন্ত্ৰিকৰ আমি কি জানো যে বিপৰীত বাহুবোৰ সমান ঠিক এইটো বাহুৰ সমান এইটো বাহুৰ সমান কিন্তু আমাক আয়ত বুলি প্ৰমাণ কৰিব গৈছে আয়ত বুলি প্ৰমাণ কৰিবলৈ হলে আমাক দুটা বস্তু লাগিব বিপৰীত বাহু সমান হ'ব লাগিব লগতে ইয়াৰ কোণ কেইটাৰ মান কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব যিকোনো এইটো কোণ মানে চাৰিটা কোণ মান 90 ডিগ্ৰী হয় যদি আমি এটা কোণৰ মান দেখাই দিলে আমি ক'ব পাৰিম এইটো এটা আয়ত ঠিক আছে যদি আমি বিশেষ সূত্র লিখো যে বিশেষ সূত্র আমি কি লিখিম যে ABCD এটা চক্ৰীয় চতুর্ভুজ লিখো ABCD এটা চক্ৰীয় চতুর্ভুজ
ঠিক আছে এতিয়া প্ৰমাণ কিটো সক্ৰিয় আমাক কি কৈছে সামন্তৰিক বুলি কৈছে সক্ৰিয় সামন্তৰিক চতুৰ্ভুজ লিখি আছো সক্ৰিয় সামন্তৰিক এটা প্ৰমাণ কৰিব লাগে যে এটি এটা আয়ত যে প্ৰমাণ কৰিব লাগে এ বি সি ডি এটা আয়ত এ বি সি ডি কি দিলো আমি নামকৰণ কৰো ইয়াৰ যে এ বি সি ডি ঠিক আছে এতিয়া প্ৰতিটো কোণ 90 ডিগ্ৰী আমাক দেখাব লাগে গতিকে এতিয়া আমি প্ৰমাণটো দেখ কৰি লওঁ যে প্ৰমাণটো আমি কি কৰিম যে লিখিম যে যেহেতু এ বি সি ডি এটা সামান্তৰিক হয় যেহেতু এ বি সি ডি এটা সামান্তৰিক হলে কি হ'ব সামান্তৰিক হলে বিপৰীত বাহুবোৰ কি হয় সমান হয় অৰ্থাৎ এইটো বাহুৰ সমান হ'ব এইটো বাহুৰ সমান হ'ব গতিকে সমান হলে কি হ'ব ইয়াৰ কোণ কেইটা সমান হ'ব অৰ্থাৎ এই কোণটো সি কোণৰ সমান হ'ব বিপৰীত কোণ কেইটা সমান হৈ যাব সামান্তৰিক হলে গতিকে এংগেল এ = এংগেল সি একেদৰে এংগেল বি = এংগেল ডি আমি পাই যাম ঠিক আছে গতিকে তলত লিখিব পাৰা যেহেতু সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান ঠিক আছে হৈ গ'ল এতিয়া আমি আকৌ লিখিম এতিয়া 90 ডিগ্ৰী দেখাব পাৰিলে আমাৰ আনসাৰটো আহি যাব যে আকৌ এ বি সি ডি সামান্তৰিকটো কি হয় বৃত্ত আছে গতিকে চক্ৰীয় বুলি কৈছে গতিকে চক্ৰীয় লিখিম যেহেতু এ বি সি ডি সামান্তৰিকটো চক্ৰীয় বাবে আমাৰ কি হ'ব ইয়াৰ যেটো যোগফল হ'ব এংগেল এ বিপৰীত কোণৰ যিখিনি যোগফল হ'ব এটো হ'ব 180 ডিগ্ৰী ঠিক আছে গতিকে a = c আমি পাইছো গতিকে এংগেল এ এংগেল সি ঠাইত আমি এংগেল এ লিখিব পাৰিম যেটো এটো ইকুৱেল গতিকে a = আমি কিমান পালো 180 ডিগ্ৰী গতিকে দুটা এংগেল এ আছে গতিকে 2 এংগেল a = 180 ডিগ্ৰী গতিকে অকল এংগেল a = 180 ডিগ্ৰী বাই 2 কৰাকৰি কৰিলে কিমান পাম 90 পাম গতিকে এংগেল a = 90 ডিগ্ৰী গতিকে এংগেল a = 90 ডিগ্ৰী পালো এংগেল c মানেও 90 ডিগ্ৰী পাম ঠিক একেদৰে বি ডি ৰ মান পাই যাম 90 ডিগ্ৰী গতিকে আমি লিখিব পাৰো যতে বা যেহেতু সামান্তৰিকৰ মই মুখেৰে কৈ আছে এইকাৰণে লিখাবোৰ যদি বুজা নাই মুখেৰে ভালকে শুনি লবা যে সামান্তৰিকটোৰ এটা কোণ লাইটিং অকমান বেয়া হৈছে এতিয়া দিব লাগিব ইফালে সামান্তৰিকটোৰ এটা কোণ কিমান 90 ডিগ্ৰী গতিকে সমকোণ বুলি লিখিব পাৰো সমকোণ মানে 90 ডিগ্ৰী এক সমকোণ বা সমকোণ লিখিব পাৰা যে সামান্তৰিকটোৰ এটা কোণ সমকোণ পোৱা গল গতিকে কি কৰিম অতএব এ বি সি ডি এটা সামান্তৰিক আয়ত এটা পাইছো মানে সববিলাকে পাম গতিকে 90 ডিগ্ৰী পাইছো আৰু বিপৰীত বাহুবোৰ সমান পাইছো গতিকে আমি কি পাম এ বি সি ডি এটা আয়ত ঠিক আছে গতিকে বিপৰীত বাহুবোৰ সমান পাইছো প্লাস কোণ সমান পাইছো গতিকে যদি বাহুবোৰ লিখিব খোজা বাহুবোৰ লিখিব পাৰা যে AD = BC লিখিব পাৰা BC আৰু AB = DC লিখিব পাৰা ঠিক আছে তাৰপিছত এইটো লিখি দিবা হৈ যাব গতিকে বিভিন্ন ধৰণে কৰিব পাৰি তোমালোকৰ স্কুল টিচাৰে কেনে ধৰণে কৰে মোক কমেন্ট বক্সত জনাবা এই ধৰণে কৰে বেলেগ ধৰণে কৰে মোক কবা বেলেগ ধৰণে কৰিব পাৰি ঠিক আছে সো এটো অনুশীলনীত 12টা অংক আছিল আমি নেক্সট ভিডিওত অনুশীলনী 10.6 টো কৰিম এটো অচ্ছিক হয় এটো পৰীক্ষাৰ কাৰণে হয় তথাপি যদি তোমালোকক লাগে কমেন্ট বক্সত জনাবা মই কৰি দিম যদি কৰি দিছে স্ক্ৰিনত উঠিছে তাতে ক্লিক কৰি চাব পাৰা নহলে ডেসক্ৰিপচনত চেক কৰা ডেসক্ৰিপচন 10.6 ৰ লিংকটো দিয়া থাকিব ঠিক আছে আজিলৈকে আহো বাই বাই টেক কেয়াৰ